ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ভাদ মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ ১৩ তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব আজি আবেলি ৫:২৭ পৰ্যন্ত। তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ থাকিব আজি বিয়লি ৫:৫৬ পৰ্যন্ত। তাৰপিছত উত্তৰহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি কোনো দুখ নাই, কিন্তু বিয়লি ৫:৫৬ পৰা দ্বীপত দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৪৯ পৰা ৭:৩৮ আকৌ 10:05 পৰা 12:৩১ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা ৫:১১ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি ৫:২৫। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি নিজৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু নতুন কৃতিত্বৰ পথো মুকলি হ'ব। অৰ্থাৎ কৈছে যে আজি মেষ ৰাশি জাতকৰ বাবে নিজৰ দায়িত্বসমূহ ভালদৰে পালন কৰিব পাৰিব বুলি কৈছে আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব বুলি কৈছে আৰু নতুন আপোনাৰ কৃতিত্বৰ যিবোৰ পথ আছে সেইবোৰো মুকলি হ'বলৈ আৰম্ভ কৰিব। কিছুমান কামৰ সৈতে জড়িত ভ্ৰমণ কাৰ্যসূচী কৰিব পাৰে, য'ত বিনোদনমূলক কামো অন্তৰ্ভুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ কামৰ লগত জড়িত ভ্ৰমণ কাৰ্যসূচীৰ লগত জড়িত কাম আজি আপুনি কৰিব পাৰে, য'ত আপুনি বিনোদনো পাব বুলি কৈছে। ঘনিষ্ঠ সম্পৰ্কক লৈ আপোনাৰ সন্দেহ থাকিব পাৰে, যাৰ প্ৰভাৱ সম্পৰ্কত পৰিব। এই সময়ত ব্যক্তিগত জীৱনৰ লগত জড়িত কামৰ প্ৰতি আগ্ৰহ নল'ব। এইটো সময় অতি বুদ্ধিমান ৰূপে কটাব লাগিব। অৰ্থাৎ কৈছে যে আপোনাৰ ঘনিষ্ঠ সম্পৰ্কত আপোনাৰ সন্দেহ জন্মিব বুলি কৈছে, যাৰ প্ৰভাৱ আপুনি সম্পৰ্কত দেখিব পাব। আৰু এই সময়ত ব্যক্তিগত জীৱনৰ লগত যিবোৰ কাম আছে সেইবোৰত আপুনি আগ্ৰহ নোলোৱাটোৱে আপোনাৰ ভাল হ'ব বুলি কৈছে আৰু এই সময় অতি বুদ্ধিমত্তাৰে কটাব লাগিব। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কৰ্ম পদ্ধতিৰ প্ৰতি মনোযোগ দিব। ইয়াৰ দ্বাৰা আপুনি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। আপুনি আপোনাৰ ব্যৱসায়ত পৰিকল্পনা কৰা পৰিৱৰ্তনসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰক। এই পৰিৱৰ্তনে আপোনাক ভাল সুযোগ দিব। অৰ্থাৎ কৈছে যে প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ কৰ্ম পদ্ধতিৰ প্ৰতি আপুনি মনোযোগ দিব লাগিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি গুৰুত্বপূৰ্ণ যিবোৰ তথ্য আছে সেইবোৰ লাভ কৰিব পাৰিব আৰু আপুনি আপোনাৰ ব্যৱসায়ত কৰা পৰিৱৰ্তনসমূহ দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ যত্ন কৰিব লাগিব। এই পৰিৱৰ্তনে আপোনাৰ ভাল সুযোগো প্ৰদান কৰিব। পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটালে পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি আৰু প্ৰেম অটুট থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ সদস্যৰ লগত কিছু সময় যদি কটায় তেন্তে আপোনাৰ পৰিয়ালৰ পাৰস্পৰিক সম্প্ৰীতি বৃদ্ধি পাব আৰু প্ৰেমো অটুট থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। এই সময়ত পৰিৱৰ্তিত বতৰেও আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। এই সময়ত স্বাস্থ্য সুৰক্ষাৰ বাবে নিয়ম মানি চলাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ যি পৰিৱৰ্তিত বতৰ আছে তাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি কৈছে। গতিকে এই সময়ত স্বাস্থ্য সুৰক্ষাৰ বাবে নিয়মসমূহ মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে ৩। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰৰ উন্নতি আৰু ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰিব। এইবোৰ কামো শীঘ্ৰে আৰম্ভ হ'ব। জনসংযোগৰ পৰিসৰো বৃদ্ধি পাব আৰু আপুনি পৰিয়ালৰ দায়িত্ব অতি ভালদৰে পালন কৰিব। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ ঘৰৰ উন্নতি আৰু ৰক্ষণাবেক্ষণৰ পৰিকল্পনা কৰিব বুলি কৈছে আৰু এইবোৰ কাম অতি শীঘ্ৰে আৰম্ভ হ'ব বুলি কৈছে আৰু জনসংযোগৰ পৰিসৰ আজি বৃদ্ধি পাব বুলি কৈছে আৰু আপোনাৰ যি পৰিয়ালৰ দায়িত্ব থাকিব সেইবোৰ আপুনি অতি ভালদৰে পালন কৰিব পাৰিব। এলাহ আৰু অলসতাৰ বাবে আপোনাৰ কামত লেহিমীয়া হ'ব পাৰে। আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ এলাহৰ বাবে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ লেহেমীয়া হৈ পৰিব বুলি কৈছে আৰু আপোনাৰ প্ৰতিযোগীসকলৰ কাৰ্যকলাপক আপুনি আওকাণ নকৰিব বুলি আপোনাক পৰামৰ্শ দিছে। আপোনাৰ সফলতাৰ বাবে কিছুমান মানুহে আপোনাৰ প্ৰতি ঈৰ্ষা অনুভৱ কৰিব পাৰে। অৰ্থাৎ কৈছে আপুনি আপোনাৰ সফলতা দেখি আন মানুহে আপোনাৰ প্ৰতি ঈৰ্ষা ভাৱ জাগিব পাৰে বুলি কৈছে। বিশেষকৈ কৰ্মৰত মহিলাসকল ব্যৱসায়িক কামৰ হেঁচাত পৰিব। কাৰ্যকলাপত উদ্ভৱ হোৱা সমস্যাৰ সমাধান বিচাৰি পোৱা যাব।
অৰ্থাৎ কৈছে যে আজি কৰ্মৰত মহিলাসকলৰ ব্যৱসায়িক কামৰ হেঁচা থাকিব বুলি কৈছে আৰু কাৰ্যকলাপ উদ্ভৱ হোৱা সমস্যাৰ আপুনি সমাধান বিচাৰি পোৱাটো আপুনি সক্ষম হ'ব বুলি কৈছে। চিন্তা চৰ্চা কৰি সিদ্ধান্ত লওক, চৰকাৰী চাকৰিত সমস্যা বাঢ়িব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি যিয়ে সিদ্ধান্ত লয় সেইটো আপুনি অতি চিন্তাশীলভাৱে ল'ব লাগিব বুলি কৈছে আৰু চৰকাৰী চাকৰিত আজি সমস্যাৰ সৃষ্টি হ'ব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ লগতো কিছু সময় কটাওক, বিপৰীত লিংগৰ বন্ধুৰ প্ৰতি যুৱক যুৱতীসকলৰ আকৰ্ষণ বাঢ়িব, বন্ধুত্ব গভীৰ হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটোৱাৰ প্ৰয়োজন আছে বুলি কৈছে আৰু বিপৰীত লিংগৰ বন্ধুৰ সৈতে যুৱক যুৱতীসকলৰ আকৰ্ষণ বাঢ়িব বুলি কৈছে, বন্ধুত্ব আজি গভীৰ হ'ব বুলি কৈছে। পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে একেবাৰে অসাৱধান নহ'ব আৰু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী চিকিৎসা কৰি থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো পুৰণি স্বাস্থ্য সম্পৰ্কীয় সমস্যা বৃদ্ধি পাব বুলি কৈছে, গতিকে আপুনি একেবাৰে অসাৱধান নহ'ব আৰু উচিত চিকিৎসা লৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মিথুন ৰাশি জাতকৰ আজি প্ৰতিকূল পৰিস্থিতিৰ পৰিৱৰ্তন হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে আৰু কথা পাতিলে এটা বিশেষ সমস্যাৰ সমাধান হ'ব পাৰে। অৰ্থাৎ আজি মিথুন ৰাশি জাতকৰ প্ৰতিকূল পৰিস্থিতিৰ সমাধান হ'ব বুলি কৈছে বা পৰিৱৰ্তন হ'ব বুলি কৈছে আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় যদি কটায় তেন্তে আপোনাৰ কিছু বিশেষ সমস্যাৰ আজি সমাধান হ'ব বুলি কৈছে। বাই ভনী আৰু আত্মীয়ৰ মাজত চলি থকা বিবাদৰ সমাধান পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বাই ভনী আৰু আত্মীয়ৰ লগত যি বিবাদ চলি আছিলে সেইবোৰৰ আজি উচিত সমাধান লাভ কৰিব বুলি কৈছে। আপুনি কিবা আইনী সমস্যাত পৰিব পাৰে, যান বাহনৰ নিয়ম উলংঘা কৰিলে ক্ষতিকাৰক হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো আইনী সমস্যা বৃদ্ধি পাব বুলি কৈছে বা সমস্যাত পৰিব পাৰে বুলি কৈছে, গতিকে আপুনি যান বাহনৰ নিয়ম আদি উলংঘা নকৰি সাৱধানে এইবোৰ কাম কৰিব বুলি কৈছে। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে সঠিক গৱেষণা কৰাটো নিশ্চিত কৰক। অৰ্থাৎ কৈছে যে আপুনি আজি কোনো ডাঙৰ বিনিয়োগ কৰিলে বা চিন্তা চৰ্চা যদি কৰি আছে তেন্তে তাৰ আগত আপুনি সঠিক গৱেষণা কৰি লোৱাটো নিশ্চিত কৰক বুলি কৈছে। এই সময়ত কোনো নতুন সিদ্ধান্ত নল'লেই ভাল হ'ব আৰু কৈছে যে এই সময়ত আপুনি কোনো ধৰণৰ সিদ্ধান্ত নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। ব্যৱসায়ত বাধা আহিব, মানসিক চাপ নাথাকিব আৰু নিজৰ কামত পৰিকল্পনা কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত বাধা আহিব বুলি কৈছে আৰু আপোনাৰ আজি কোনো ধৰণৰ মানসিক চাপ নাথাকিব, কিন্তু আপুনি নিজৰ কামত আপুনি পৰিকল্পনা কৰি যাব লাগিব। পৰিস্থিতি অনুকূল হৈ পৰিব আৰু কৈছে যে এইবোৰ কৰিলে আপুনি পৰিস্থিতি আপোনাৰ অনুকূল কৰি ল'ব পাৰিব বুলি কৈছে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে গুৰুত্বপূৰ্ণ দায়িত্ব পোৱাৰ সম্ভাৱনা আছে আৰু যিসকল চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব বুলি কৈছে। বৈবাহিক সম্পৰ্ক সুখী হ'ব, প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ বৈবাহিক সম্পৰ্ক সুখদায়ক হ'ব বুলি কৈছে আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ আৱেগিক ঘনিষ্ঠতাও বৃদ্ধি পাব বুলি কৈছে। কাহ চৰ্দি আৰু ডিঙিৰ কোনো সমস্যা অসাৱধানতাৰে গ্ৰহণ নকৰিব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কাহ চৰ্দি আৰু ডিঙিৰ কোনো সমস্যা বৃদ্ধি পাব পাৰে বুলি কৈছে, গতিকে আপুনি অসাৱধান নহৈ উপযুক্ত চিকিৎসা গ্ৰহণ কৰি লোৱাৰ আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ প্ৰচেষ্টাই এটা বিশেষ কাম সম্পন্ন কৰিব পাৰে, কিন্তু অৰ্থ বিচাৰিবলৈ অলপ স্বাৰ্থপৰ হোৱাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি কৰ্কট ৰাশি জাতকৰ প্ৰচেষ্টাই এটা বিশেষ কাম সম্পন্ন কৰিব বুলি কৈছে আৰু কিন্তু আপুনি কোনোবাই যদি অৰ্থ বিচাৰে তেন্তে আপুনি অলপ স্বাৰ্থপৰ হোৱাৰ প্ৰয়োজনীয় বুলি কৈছে। মানে আপুনি কোনোবাই যদি ঋণ বিচাৰে তেন্তে আপুনি আজি নিদিয়াটোৱে ভাল হ'ব বুলি কৈছে। পৰিৱৰ্তনৰ লগত জড়িত পৰিকল্পনাত কাম কৰাৰ বাবে দিনটো ভাল। অভিভাৱক আৰু জ্যেষ্ঠসকলৰ পৰাও সহায় থাকিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো ধৰণৰ যদি পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে ইয়াৰ সৈতে জড়িত যিবোৰ পৰিকল্পনা আছে সেইবোৰ কৰাত আজি আপোনাৰ দিনটো ভাল হৈ আছে বুলি কৈছে আৰু অভিভাৱক আৰু জ্যেষ্ঠসকলৰ পৰাও আপুনি উপযুক্ত সহায় লাভ কৰিব পাৰিব বুলি কৈছে। পৰিয়াল ব্যৱস্থাত গুৰুত্ব নিদিয়াৰ বাবে পৰিয়ালৰ সদস্যৰ অসন্তুষ্টিৰ সহ্য কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাত যদি আপুনি গুৰুত্ব নিদিয়ে তেন্তে আপোনাৰ পৰিয়ালৰ সদস্যসকল অসন্তুষ্টি ব্যক্ত কৰিব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপুনি আজি খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব। কোনো চৰকাৰী কাম সম্পন্ন কৰিবলৈ অনৈতিক কামৰ আশ্ৰয় নল'ব। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ মনোনিৱেশ কৰাটো প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ
চৰকাৰী কাম সম্পন্ন কৰিবলৈ আপুনি অনৈতিক কামৰ আশ্ৰয় নোলোৱাটোৱে আপোনাৰ ভাল হ'ব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাত মনোনিৱেশ কৰাটো প্ৰয়োজনীয় হ'ব। ব্যৱসায়ৰ বেছিভাগ কাম সুচাৰুৰূপে সম্পন্ন হ'ব। আপোনাৰ পৰিকল্পনা কাৰোৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই সুবিধা ল'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ বেছিভাগ কাম আছে সেইবোৰ সুচাৰুৰূপে চলি থাকিব বুলি কৈছে আৰু আপোনাৰ যিবোৰ পৰিকল্পনা আছে সেইবোৰ কাৰো আগত আপুনি শ্বেয়াৰ নকৰিব বুলি কৈছে, নহ'লে কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। চৰকাৰী বিষয়বোৰ সময়মতে সম্পূৰ্ণ কৰক, চাকৰিৰ স্থান সলনি হ'ব পাৰে। অৰ্থাৎ চৰকাৰী যিবোৰ বিষয় আছে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক বুলি কৈছে আৰু আপোনাৰ আজি চাকৰিৰ স্থানো সলনি হ'ব পাৰে বুলি কৈছে। ঘৰুৱা যিকোনো সমস্যা সাম্প্ৰতিক সম্পত্তিৰ দ্বাৰা সমাধান হ'ব। বিপৰীত লিংগৰ বন্ধু বান্ধৱীক লগ পোৱাৰ সময়ত শিষ্টাচাৰ বজাই ৰাখক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ঘৰুৱা সমস্যা আছে সেইবোৰ আপুনি পাৰস্পৰিক সম্প্ৰীতিৰ দ্বাৰা সমাধান কৰিবলৈ সক্ষম হ'ব আৰু বিপৰীত লিংগৰ বন্ধু বান্ধৱীৰ লগত লগ পোৱাৰ সময়ত আপুনি আপোনাৰ শিষ্টাচাৰ বজাই ৰাখিব লাগিব বুলি কৈছে। অত্যাধিক কামৰ বোজাৰ বাবে ভৰি দুখনৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব, লগতে সঠিকভাৱে জিৰণি লোৱাটো নিশ্চিত কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক কামৰ বোজাৰ বাবে আপোনাৰ ভৰি বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব বুলি কৈছে, গতিকে আপুনি কামৰ মাজতে সঠিকভাৱে জিৰণি লোৱাটো নিশ্চিত কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুমান কামৰ বাবে কৰা অক্লান্ত প্ৰচেষ্টাই আজি সুফল দিবলৈ গৈ আছে আৰু আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি সিংহ ৰাশি জাতকৰ কিছুমান কামৰ বাবে কৰা অশেষ প্ৰচেষ্টাই আজি সুফল দিবলৈ গৈ আছে বুলি কৈছে আৰু আপুনি নিজৰ ভিতৰতে আচৰিত ধৰণৰ শক্তি বা আত্মবিশ্বাস অনুভৱ কৰিব বুলি কৈছে। মানসিক শান্তি আৰু মনোবল বজাই ৰাখিবলৈ কিছু সময় নিসংগতাত বা আধ্যাত্মিক স্থানত কটাব লাগিব। অৰ্থাৎ কৈছে যে আজি আপুনি মানসিক শান্তি আৰু মনোবল বজাই ৰাখিবলৈ হ'লে তেন্তে আপুনি নিসংগতাত বা কোনো আধ্যাত্মিক স্থানত আপুনি কিছু সময় কটাব লাগিব। দেখুৱাৰ স্বাৰ্থত বেছি খৰচ বা ঋণ লোৱাৰ পৰা বিৰত থাকক। চিন্তাত সময় কটালেও হাতৰ পৰা কৃতিত্ব পিছলি যাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি বেলেগক দেখুৱাৰ স্বাৰ্থত আপুনি খৰচ বৃদ্ধি নকৰিবলৈ আপোনাক পৰামৰ্শ দিছে বা ঋণ লোৱাৰ পৰা আজি বিৰত থাকিবলৈ আপোনাক পৰামৰ্শ দিছে আৰু চিন্তাত যদি আপুনি বেছি সময় কটায় তেন্তে আপোনাৰ হাতৰ পৰা গুৰুত্বপূৰ্ণ কৃতিত্ব পিছলি যাব পাৰে বুলিও কৈছে। আপোনাৰ সামৰ্থ্য অনুসৰি কাৰোবাক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ক আৰু কৈছে যে আপোনাৰ যিখিনি সামৰ্থ্য আছে সেই অনুসৰি আপুনি কাৰোবাক সহায় কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ক বুলি কৈছে। ব্যৱসায়ত বহুত ভাল সুযোগ পাব, কিছু নতুন প্ৰকল্পৰ পৰিকল্পনাও থাকিব, তাৰ লগত জড়িত উপযুক্ত তথ্য উপলব্ধ হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত বহুত ভাল সুযোগ লাভ কৰিব বুলি কৈছে আৰু কিছু নতুন প্ৰকল্পৰ পৰিকল্পনাও কৰিব বুলি কৈছে আৰু তাৰ লগত জড়িত যিবোৰ উপযুক্ত তথ্য আছে সেইবোৰো সোনকালে উপলব্ধ হ'ব বুলি কৈছে। ব্যৱসায়িক কাম কাজ শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব, নিজৰ দায়িত্ব ভালদৰে পালন কৰিব। অৰ্থাৎ কৈছে যে আজি ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ শান্তিপূৰ্ণভাৱে আপুনি সম্পূৰ্ণ কৰিব পাৰিব আৰু নিজৰ দায়িত্ব আপুনি ভালদৰে পালন কৰিব পাৰিব। ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব, বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ থাকিব। এই সম্পৰ্কৰ ফলত প্ৰেমৰ সম্পৰ্কও হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু বিপৰীত লিংগৰ ব্যক্তিৰ সৈতে আপোনাৰ আকৰ্ষণ বাঢ়িব বুলি কৈছে আৰু এই সম্পৰ্কৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কও হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। স্বাস্থ্য আজি ভালেই হ'ব, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো অতি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু দৈনন্দিন যি কাম কাজ আছে আৰু খাদ্যাভ্যাস সেইবোৰ আপুনি সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি মানুহক লগ পোৱাৰ সুযোগ থাকিব, যিকোনো বিশেষ বিষয়ত উপকাৰী আলোচনা হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় কটালে শাৰীৰিক আৰু মানসিক শক্তি বজাই ৰাখিব পাৰিব। অৰ্থাৎ কৈছে যে আজি কন্যা ৰাশি জাতকে কিছু নতুন মানুহক লগ পোৱাৰ সুযোগ থাকিব বুলি কৈছে আৰু যিকোনো বিশেষ বিষয়ত আপুনি উপকাৰী আলোচনাও কৰিব পাৰিব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজতো আপুনি কিছু সময় যদি আজি কটায় তেন্তে আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে সকাহ পাব বুলি কৈছে। কোনো নতুন পৰিকল্পনা কৰিবলৈ সময় অনুকূল নহয়, গতিকে কেৱল বৰ্তমানৰ সময়ত নিজৰ যত্ন লওক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ কোনো নতুন পৰিকল্পনা কৰাৰ বাবে সময় অনুকূল নহয় বুলি কৈছে, গতিকে বৰ্তমান সময়ত যি আপোনাৰ কাম আছে সেইবোৰতে আপুনি যত্ন লোৱাৰ চেষ্টা কৰক। আৱেগৰ বাবে ভুল পদক্ষেপ ল'ব পাৰে, নিজৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিজে যত্ন লোৱাতকৈ মনেৰে সিদ্ধান্ত লোৱাটোৱে ভাল হ'ব।
অৰ্থাৎ কৈছে যে আজি আপোনাৰ আৱেগৰ ফলত আপুনি ভুল পদক্ষেপ ল'ব পাৰে বুলি কৈছে। গতিকে নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কথা আছে সেইবোৰ নিজে যত্ন লোৱাতকৈ আপুনি মনেৰে সিদ্ধান্ত লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। আপোনাৰ ব্যৱসায়িক কাম কাজত বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি ব্যৱসায়িক কাম কাজ আছে সেইবোৰত আপুনি বাহিৰৰ মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে আপুনি বিপদত পৰিব পাৰে বুলি কৈছে। আৰু বিত্ত সম্পৰ্কীয় যিবোৰ কাম কাজ আছে সেইবোৰ আজি স্থগিত ৰখাৰ যত্ন কৰক। নিয়োজিত লোকসকলে নিজৰ কামৰ ধৰণ সলনি কৰিব লাগিব। অৰ্থাৎ কৈছে যে আজি নিয়োজিত লোকসকলে যি ধৰণে পূৰ্বে কাম কৰি আছিলে সেই কামৰ ধৰণ আজি সলনি কৰিব লাগিব। স্বামী স্ত্ৰীয়ে শান্তিপূৰ্ণভাৱে নেতিবাচক পৰিস্থিতিৰ সমাধানৰ চেষ্টা কৰিব লাগিব। প্ৰেমৰ সংগীৰ লগত যোগাযোগ হ'ব। অৰ্থাৎ কৈছে যে স্বামী স্ত্ৰীয়ে আজি শান্তিপূৰ্ণভাৱে যিবোৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে সেইবোৰ সমাধান কৰিব লাগিব বুলি কৈছে। আৰু প্ৰেমৰ সংগীৰ সৈতেও আজি যোগাযোগ স্থাপন হ'ব বুলি কৈছে। দুৰ্বলতা আৰু শৰীৰৰ বিষৰ সমস্যা আজি বাঢ়িব। নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰক। অৰ্থাৎ কৈছে যে আজি আপোনাৰ শাৰীৰিক বিষ আৰু দুৰ্বলতা অনুভৱ কৰিব বুলি কৈছে, আৰু এই ক্ষেত্ৰত আপুনি নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰাৰ চেষ্টা কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুদিন ধৰি যি কামৰ বাবে আপুনি চেষ্টা কৰি আছিলে সেই কাম আজি কাৰোবাৰ সহায়ত সম্পূৰ্ণ কৰিব পাৰিব। যিকোনো বাকী থকা কাম বা সম্পত্তি সম্পৰ্কীয় কামত সফলতা লাভ কৰাৰ বাবে সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি তুলা ৰাশি জাতকৰ পূৰ্বতে যি কামৰ বাবে আপুনি চেষ্টা কৰি আছিলে আজি সেই কামৰ কাৰোবাৰ সহায়ত আপুনি সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। আৰু যিবোৰ বাকী থকা কাম বা সম্পত্তি সম্পৰ্কীয় কাম আছিলে সেইবোৰত আজি সফলতা লাভ কৰাৰো সম্ভাৱনা আছে। আপোনজনক লগ পালে আজিৰ দিনটো অধিক সুখদায়ক হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি যদি আপুনি কাৰোবাক নিজৰ মানুহক লগ পায় তেন্তে আপোনাৰ আজিৰ দিনটো অধিক সুখদায়ক হৈ পৰিব বুলি কৈছে। আপোনাৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ বা পৰিকল্পনা কাৰোৰ লগত শ্বেয়াৰ নকৰিব, নহ'লে কোনোবাই ইয়াৰ অন্যায় সুবিধা ল'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ আছে বা পৰিকল্পনা আছে সেইবোৰ আজি কাৰোৰ লগত শ্বেয়াৰ নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে, নহ'লে কোনোবাই ইয়াৰ অন্যায় সুবিধা ল'ব পাৰে বুলি কৈছে। এটা সৰু ভুলৰ বাবে চুবুৰীয়াৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে। ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিলে সমস্যাৰ সমাধান পাব। অৰ্থাৎ কৈছে যে আজি সৰু ভুলৰ বাবে ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ কোনো বিবাদ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গতিকে এই ক্ষেত্ৰত আপুনি ধৈৰ্য আৰু সহনশীলতা বজাই ৰাখিলে আপোনাৰ সমস্যাৰ সমাধান পাব বুলি কৈছে। ব্যৱসায়িক কাম কাজ সংগঠিত হৈ থাকিব, কিন্তু আপোনাৰ কামৰ মানদণ্ড আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক যি কাম কাজ আছে সেইবোৰ আজি সংগঠিত হৈ থাকিব বুলি কৈছে, কিন্তু আপোনাৰ যি কামৰ মানদণ্ড আছে আৰু আৰ্থিক অধিক উন্নত কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত লাভ হ'ব। নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ আমদানি সম্পৰ্কীয় ব্যৱসায়ত লাভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কৈছে, আৰু নিয়োজিত লোকসকলে নিজৰ যি প্ৰকল্প আছে সেইবোৰৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব বুলি কৈছে। অন্যথা বিষয়াসকলৰ খং উঠিব পাৰে বুলি কৈছে। বৈবাহিক সম্পৰ্ক সুখদায়ক আৰু মধুৰতাৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ সন্মতি লাভ কৰিলে বিবাহ হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি বৈবাহিক সম্পৰ্কত আপোনাৰ সুখদায়ক আৰু মধুৰতাপূৰ্ণ পৰিৱেশ থাকিব বুলি কৈছে, আৰু প্ৰেমৰ সম্পৰ্কই পৰিয়ালৰ সন্মতি লাভ কৰাৰ পিছত বিবাহৰ সুযোগ থাকিব বুলি কৈছে। নিজৰ জীৱনশৈলী সংঘটিত কৰি ৰাখক। এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ ফলত স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যাও বৃদ্ধি পাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ জীৱনশৈলী সংঘটিত কৰি ৰখাৰ প্ৰয়োজন আছে বুলি কৈছে, কাৰণ এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ ফলত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় অন্যান্য সমস্যাও বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কোনো স্থবিৰ হৈ থকা আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব। গ্ৰহৰ অৱস্থান অনুকূল হৈ থাকিব, ইয়াৰ সঠিক ব্যৱহাৰ কৰক। অৰ্থাৎ কৈছে যে আজি বৃশ্চিক ৰাশি জাতকৰ বাবে যিবোৰ বন্ধ হৈ আছিলে আয়ৰ উৎস সেইবোৰ আজি পুনৰ আৰম্ভ হ'ব বুলি কৈছে, আৰু গ্ৰহৰ অৱস্থান আজি অনুকূল হৈ আছে বুলি কৈছে। গতিকে ইয়াৰ সঠিক ব্যৱহাৰ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। ধৈৰ্য আৰু শান্তি বজাই ৰাখি পুনৰ নিজৰ ভিতৰত নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব। অৰ্থাৎ কৈছে যে আজি আপুনি যদি ধৈৰ্য আৰু শান্তি বজাই ৰাখে তেন্তে আপুনি আজি নিজৰ মাজত নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব বুলি কৈছে। লগতে মনত ৰাখিব যে আপোনাৰ খৰখেদা আৰু অসাৱধানতাৰ বাবে কিছু ক্ষতিও হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি যদি আপুনি কোনো কামত খৰখেদা আৰু অসাৱধানতা অৱলম্বন কৰে তেন্তে আপোনাৰ কিছু ক্ষতি হ'ব পাৰে বুলি কৈছে। সময় অনুসৰি দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰক।
ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এটা প্ৰকল্পৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে অৰ্থাৎ কৈছে যে সময়ৰ লগে লগে আপোনাৰ যি দৈনন্দিন জীৱনত পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আহি পৰিছে বুলি কৈছে আৰু লগতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে ব্যৱসায়িক ব্যৱস্থা ভাল হ'ব দিনটোৰ আৰম্ভণিৰ পৰাই নিজৰ গুৰুত্বপূৰ্ণ কামবোৰৰ পৰিকল্পনা আৰম্ভ কৰক অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক অৱস্থা ভাল হ'ব বুলি কৈছে আৰু দিনটোৰ আৰম্ভণিৰ পৰাই আপুনি যিবোৰ নিজৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰৰ পৰিকল্পনা আৰম্ভ কৰক এই সময়ত কিছুমান নতুন কামৰ প্ৰতিও মনোযোগ কেন্দ্ৰীভূত কৰক কিছুমান গুৰুত্বপূৰ্ণ কৃতিত্ব পাব পাৰে অৰ্থাৎ কৈছে যে এই সময়ত যদি আপুনি কিছু নতুন কামৰ প্ৰতিও মনোযোগ কেন্দ্ৰীভূত কৰিব পাৰে তেন্তে কিছুমান আপুনি গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব বুলি কৈছে অবিবাহিত মানুহৰ বাবে এটা ভাল বিবাহ প্ৰস্তাৱ আহিব পাৰে প্ৰেমিক প্ৰেমিকাৰ আজি ডেটিং কৰাৰো সুযোগ থাকিব অৰ্থাৎ কৈছে যে আজি অবিবাহিত কোনো ব্যক্তিৰ বাবে আজি ভাল বিবাহৰ আজি প্ৰস্তাৱ আহিব পাৰে বুলি কৈছে আৰু প্ৰেমিক প্ৰেমিকাসকলৰো আজি ডেটিঙৰ সুবিধা থাকিব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱাটো নিশ্চিত কৰক অন্যথা পৰিস্থিতি গুৰুতৰ হৈ পৰিব পাৰে অৰ্থাৎ কৈছে যে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন লোৱাটো নিশ্চিত কৰক বুলি কৈছে অন্যথা আপোনাৰ পৰিস্থিতি গুৰুতৰ হৈ পৰিব পাৰে বুলি কৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া ধনুৰাশি জাতকৰ আজি সময়ে সময়ে দৈনন্দিন জীৱনত হালসলনি কৰিলে বহু ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব অৰ্থাৎ কৈছে যে আজি ধনুৰাশি জাতকে সময়ৰ লগে লগে যদি নিজৰ দৈনন্দিন জীৱনত হালসলনি কৰে তেন্তে বহু ধৰণৰ সমস্যাৰ পৰা আজি সকাহ পাব বুলি কৈছে যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লওক ইয়াৰ দ্বাৰা আপোনাৰ সঠিক সফলতা লাভ কৰিব পাৰিব অৰ্থাৎ কৈছে যে আজি আপুনি যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে তাৰ সৈতে জড়িত যিবোৰ তথ্য আছে সেইবোৰ সংগ্ৰহ কৰক বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি সঠিক সফলতাও লাভ কৰিব বুলি কৈছে বন্ধু বান্ধৱীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আৰু সাক্ষাৎকাৰৰ সুযোগ থাকিব অৰ্থাৎ আপোনাৰ যি বন্ধু বান্ধৱ আছে বা ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি আছে তেওঁলোকৰ লগত আপুনি মিলিত হ'লে ভাল সুযোগ আহিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ পৰিস্থিতি হ'ব পাৰে আপোনাৰ মধ্যস্থতা তেওঁলোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব অৰ্থাৎ আজি আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ বৈবাহিক জীৱনত বিচ্ছেদৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু লগতে কৈছে যে আপোনাৰ মধ্যস্থতাত তেওঁলোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে এই সময়ত আৰ্থিক অৱস্থাত কিছু সমস্যা হ'ব কিন্তু মানসিক চাপ নল'ব সোনকালে সকলো ঠিক হৈ যাব অৰ্থাৎ কৈছে যে আপোনাৰ এই সময়ত আৰ্থিক অৱস্থাত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে কিন্তু এই ক্ষেত্ৰত আপুনি মানসিক চাপ নল'ব কাৰণ অতি সোনকালে আপোনাৰ সকলোবোৰ ঠিক হৈ যাব বুলি কৈছে ব্যৱসায়ত কিছু উত্থান পতন হ'ব কিন্তু সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত সমস্যাটো সমাধান পাব অৰ্থাৎ কৈছে যে এই সময়ত আপোনাৰ ব্যৱসায়ত কিছু উত্থান পতন হ'ব বুলি কৈছে কিন্তু আপোনাৰ যিসকল সহকৰ্মী আৰু কৰ্মচাৰী আছে তেওঁলোকৰ সহায়ত আপুনি সমস্যাৰ সমাধান পাব বুলি কৈছে ব্যৱসায় সম্পৰ্কীয় যিকোনো পৰিকল্পনা কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য থকাটো গুৰুত্বপূৰ্ণ হ'ব চৰকাৰী চাকৰিত বিষয়া কৰ্মচাৰীৰ হেঁচা পৰিব অৰ্থাৎ কৈছে যে আপোনাৰ যি ব্যৱসায়িক সম্পৰ্কীয় পৰিকল্পনা আছে সেইবোৰৰ বিষয়ে আগতীয়াকৈ আপুনি সম্পূৰ্ণ তথ্য লোৱাটো গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আৰু চৰকাৰী চাকৰিত যিসকল বিষয়া আছে কৰ্মচাৰী আছে তেওঁলোকৰ হেঁচা থাকিব বুলি কৈছে ঘৰখনত সুখ আৰু শৃংখলাবদ্ধ পৰিৱেশ থাকিব যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰত সুখ আৰু শৃংখলাবদ্ধ পৰিৱেশে বিৰাজ কৰিব বুলি কৈছে আৰু যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে বুলি কৈছে অত্যাধিক মানসিক চাপ আৰু চিন্তাৰ বাবে গেছ আৰু এচিডিটিৰ দৰে সমস্যাই আপোনাক আমনি কৰিব অত্যাধিক গধুৰ আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক অৰ্থাৎ কৈছে যে আজি আপোনাৰ অত্যাধিক মানসিক চাপ আৰু চিন্তাৰ ফলত গেছ আৰু এচিডিটিৰ দৰে সমস্যাই আপোনাৰ আমনি কৰিব বুলি কৈছে গতিকে অত্যাধিক গধুৰ আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 1 এতিয়া মকৰ ৰাশি জাতকৰ আজি আৰ্থিক অৱস্থাৰ প্ৰতি সাৱধান হওক ইয়াৰ দ্বাৰা আপুনি বিত্তৰ সৈতে জড়িত সমস্যাৰ পৰা ৰক্ষা পাব অৰ্থাৎ কৈছে যে আজি মকৰ ৰাশি জাতকৰ আৰ্থিক অৱস্থাৰ প্ৰতি আজি সাৱধান হ'ব লাগিব বুলি কৈছে আৰু ইয়াৰ দ্বাৰা আপুনি বিত্তৰ সৈতে জড়িত যিবোৰ সমস্যা আছে সেইবোৰৰ পৰা আজি ৰক্ষা পৰিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গেট টুগেডাৰৰ পৰিকল্পনা কৰিব পাৰিব য'ত মনোৰঞ্জনৰ লগতে বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা হ'ব অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে এক গেট টুগেডাৰৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে যাৰ ফলত আপোনাৰ বহু ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব বুলি কৈছে
দায়িত্ব বৃদ্ধিৰ চিন্তাৰ পৰিৱৰ্তে সেইবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰক আৰু নিজকে মানসিকভাৱে সবল কৰি ৰাখক। অৰ্থাৎ কৈছে যে আজি আপুনি দায়িত্ব বৃদ্ধিৰ চিন্তাৰ পৰিৱৰ্তে আপুনি সেইবোৰ সঠিকভাৱে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক বুলি কৈছে আৰু নিজকে মানসিকভাৱে সবল কৰি তোলক। পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ বাবে সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱৰ ফলত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ লগত সম্পৰ্কত কিছু উত্তেজনাৰো সৃষ্টি হ'ব পাৰে বুলি কৈছে। লেনদেন সম্পৰ্কীয় বিষয়ত সাৱধান হ'ব লাগিব আৰু কৈছে যে আজি আপুনি যিকোনো ধৰণৰ আৰ্থিক লেনদেনৰ সময়ত আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। ব্যৱসায়ত আপোনাৰ ভাল ভাৱমূৰ্তিৰ বাবে বজাৰৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব, কিন্তু কৰ্মচাৰীৰ কাৰ্যকলাপক আওকাণ কৰিলে সমস্যা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত আপোনাৰ ভাল ভাৱমূৰ্তিৰ ফলত আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে, কিন্তু আপোনাৰ ব্যৱসায়িক কৰ্মচাৰীৰ কাৰ্যকলাপক আপুনি আওকাণ কৰিলে আপোনাৰ আজি সমস্যা বৃদ্ধি পাব বুলি কৈছে। খাদ্য যোগানৰ সৈতে জড়িত ব্যৱসায়ত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। নিয়োজিত লোকে হয়তো ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ খাদ্য যোগানৰ সৈতে জড়িত ব্যৱসায়ত আপুনি সাৱধান হ'ব লাগিব বুলি কৈছে আৰু নিয়োজিত লোকসকলে আজি ক'ৰবাত ভ্ৰমণলৈ যোৱাৰ সুযোগ পাব বুলি কৈছে। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। অবিবাহিত মানুহে হয়তো আজি ভাল সম্পৰ্ক খবৰ লাভ কৰিব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে আৰু অবিবাহিত মানুহে আজি ভাল সম্পৰ্ক পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। গেছ উৎপন্ন কৰা বস্তু আজি পৰিহাৰ কৰক। এই সমস্যাবোৰত আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো উপযুক্ত হ'ব। অৰ্থাৎ কৈছে যে আজি যি বস্তুৱে আপোনাৰ গেছ কৰে সেইবোৰ আজি পৰিহাৰ কৰিব লাগিব আৰু এই সমস্যাবোৰৰ বাবে আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰাটো অধিক উপযুক্ত হ'ব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ব্যক্তিগত আৰু পাৰিবাৰিক কামত যথেষ্ট ব্যস্ততা থাকিব। সকলো কাম সুচাৰুৰূপে কৰা হ'ব আৰু পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ সহযোগিতা থাকিব। অৰ্থাৎ কৈছে যে আজি কুম্ভ ৰাশি জাতকৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক কামত যথেষ্ট ব্যস্ততা থাকিব বুলি কৈছে আৰু সকলো কাম আজি আপুনি সুচাৰুৰূপে কৰিব পাৰিব আৰু পৰিয়ালৰ সদস্যৰ মাজতো সম্পূৰ্ণ সহযোগিতা থাকিব বুলি কৈছে। ইয়াৰ ফলত আৱেগিকভাৱেও শক্তিশালী হৈ থাকিব আৰু কৈছে যে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি কৈছে। অপ্ৰয়োজনীয় বিচৰণ আৰু ধেমালিত সময় কটাব নালাগে। ইয়াৰ বাবে আপোনাৰ বহু গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ ভ্ৰমণ আছে সেইবোৰত আৰু ধেমালিত সময় নষ্ট কৰিব নালাগে বুলি কৈছে, কাৰণ ইয়াৰ বাবে আপোনাৰ বহু ধৰণৰ গুৰুত্বপূৰ্ণ কাম আজি ৰৈ যাব পাৰে বা অসম্পূৰ্ণ হৈ থাকিব পাৰে বুলি কৈছে। ব্যৱসায়িক কৰ্ম ব্যৱস্থা আৰু আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন আনিব লাগিব। যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত উৎকৃষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়িক কৰ্ম ব্যৱস্থা আৰু যি আভ্যন্তৰীণ ব্যৱস্থা আছে সেইবোৰত আপুনি সাল সলনি কৰিব লাগিব বুলি কৈছে আৰু যন্ত্ৰপাতি আদিৰ লগত জড়িত ব্যৱসায়ত আপুনি উৎকৃষ্ট সফলতা লাভ কৰিবলৈ ওলাইছে বুলি কৈছে। কাৰ্যালয়ৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব আৰু কৈছে যে নিয়োজিত লোকসকলৰ বাবে আজি কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত কিবা এটা মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু দুপৰীয়া আত্মীয় বা বন্ধু বান্ধৱীৰ আগমনৰ লগে লগে পৰিৱেশ স্বাভাৱিক হৈ পৰিব। অৰ্থাৎ কৈছে যে আজি স্বামী স্ত্ৰীৰ মাজত কিবা এটা মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আৰু কিন্তু এইবোৰ আপুনি দুপৰীয়াৰ পিছত আত্মীয় বা বন্ধুৰ আগমনৰ ফলত এইবোৰ পৰিৱেশ স্বাভাৱিক হৈ পৰিব বুলি কৈছে। বেছি মানসিক চাপ আৰু অত্যাধিক কামৰ বোজা লোৱাৰ পৰা আজি বিৰত থাকক। আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। অৰ্থাৎ কৈছে যে আজি আপুনি বেছি মানসিক চাপ আৰু অত্যাধিক কামৰ বোজা ল'ব নালাগে বুলি কৈছে আৰু কৈছে যে আপুনি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱাও আজি অনুভৱ কৰিব বুলি কৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় অনুসৰি দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব লাগিব। আপোনাৰ কাৰ্যক্ষমতা আৰু ব্যক্তিত্বৰ উন্নতিৰ বাবে কৰা প্ৰচেষ্টা সফল হ'ব। অৰ্থাৎ কৈছে যে আজি মীন ৰাশি জাতকৰ সময় অনুসৰি আপুনি দৈনন্দিন জীৱনত পৰিৱৰ্তন আনিব লাগিব বুলি কৈছে আৰু আজি আপোনাৰ কাৰ্যক্ষমতা আৰু ব্যক্তিত্বৰো উন্নতিৰ বাবে কৰা প্ৰচেষ্টা আপুনি সফল হ'ব বুলি কৈছে। যত্নশীল যুৱক যুৱতীয়ে নিজৰ কেৰিয়াৰৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান লাভ কৰি সকাহ অনুভৱ কৰিব বুলি কৈছে আৰু যিসকল যুৱক যুৱতীয়ে নিজৰ কেৰিয়াৰৰ লগত জড়িত কোনো সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰে আজি সমাধান লাভ কৰি মানসিক শান্তি লাভ কৰিব বুলি কৈছে। খৰখেদা আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে অভ্যাস উন্নত কৰক। দিনটোৰ আগতীয়াকৈ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক।
অৰ্থাৎ কৈছে যে আজি আপুনি খৰখেদা আৰু অতিমাত্ৰা আত্মবিশ্বাসৰ দৰে অভ্যাসবোৰ আজি উন্নত কৰাৰ যত্ন কৰক বুলি কৈছে আৰু দিনটোৰ আগতীয়াকৈ গুৰুত্বপূৰ্ণ যিবোৰ কাম আছে সেইবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক বুলি কৈছে। দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব পাৰে, অনলাইন কামত ছাত্ৰ ছাত্ৰীয়ে সময় নষ্ট কৰিব নালাগে আৰু কৈছে যে আজি আপোনাৰ দুপৰীয়া পৰিস্থিতি কিছু প্ৰতিকূল হৈ পৰিব বুলি কৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে অনলাইন কামত কোনো ধৰণৰ সময় নষ্ট কৰাটো উপযুক্ত নহ'ব বুলি কৈছে। ব্যৱসায়ত সমস্যা আৰু বাধা আহিব পাৰে, ক'তো বিনিয়োগ কৰাটো আজি বাঞ্ছনীয় নহয়। অৰ্থাৎ কৈছে যে আজি আপোনাৰ ব্যৱসায়ত সমস্যা বা বাধা আহিব পাৰে বুলি কৈছে আৰু আজি কৈছে যে আপুনি আজি ক'তো বিনিয়োগ নকৰাটোৱে আপোনাৰ বাবে ভাল হ'ব বুলি কৈছে। অৱশ্যে যত্ন আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰয়োজন অনুসৰি কাম কৰিব পাৰিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত অতিৰিক্ত কৰ্তব্য আৰোপ কৰা হ'ব পাৰে। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যত্ন আৰু কঠোৰ পৰিশ্ৰমৰ ফলত আপুনি প্ৰয়োজন অনুসৰি কামবোৰ কৰিব পাৰিব বুলি কৈছে আৰু চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলৰ ওপৰত আজি অত্যাধিক কামৰ বোজা থাকিব বুলি কৈছে। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু সমন্বয়ৰ বাবে পৰিয়ালৰ ব্যৱস্থা মধুৰ হৈ থাকিব, প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। অৰ্থাৎ কৈছে যে আজি পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সহযোগিতা থাকিব আৰু সমন্বয়ৰ বাবে পৰিয়ালৰ ব্যৱস্থা মধুৰতাপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰতা বাঢ়িব। দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান হ'লে আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব। অৰ্থাৎ কৈছে যে আজি আপোনাৰ যি দৈনন্দিন কাম কাজ আছে আৰু খাদ্যাভ্যাস আছে সেইবোৰত যদি আপুনি অসাৱধানতা হয় তেন্তে আপোনাৰ গেছ আৰু এচিডিটিৰ সমস্যা বৃদ্ধি পাব বুলি কৈছে। গতিকে আপুনি আজি এইবোৰ সাৱধানে কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।